মাজত মাত্ৰ কেইটামান দিন অহা ২৬ তাৰিখৰ পৰা আৰম্ভ হ'ব ক্ৰীড়াৰ মহাৰণ হয় মই ক'বলৈ বিচাৰিছোঁ পেৰিছ অলিম্পিকৰ কথা এইবাৰ ১১৭ জনীয়া এটা ভাৰতীয় দল ইতিমধ্যে ৰাওনা হৈছে আৰু এই দলটোত আছে পুনৰবাৰ অসম সন্তান অসম গৌৰৱ লাভলীনা বৰগোহাঁই আৰু এইবাৰ পুনৰ সাজু হৈছে লাভলীনা বৰগোহাঁইৰ ৰিঙত নিজৰ বীৰত্ব দেখুৱাবলৈ নিজৰ সক্ষমতা দেখুৱাবলৈ আৰু এই মুহূৰ্তত আমাৰ সৈতে আছে লাভলীনা বৰগোহাঁইৰ পিতৃ মাতৃ তেওঁলোকৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম যেহেতু তেওঁলোকৰ সন্তানে পুনৰবাৰ ভাৰতবাসীক গৌৰৱান্বিত কৰিব বুলি আমি সকলোৱে আশা কৰোঁ ২০২০ চনৰ যিটো অলিম্পিক আছিলে টকিঅ' অলিম্পিক তাত তাই অংশগ্ৰহণ কৰিছিলে আৰু এটা ঐতিহাসিক মেডেল বুলিয়ে ক'ব লাগিব কাৰণ অসমত প্ৰথম তাই সেইটো অলিম্পিকৰ এটা পদক পাবলৈ সক্ষম হৈছিলে আৰু পুনৰবাৰ তাই অসমবাসীৰ আশীৰ্বাদত তাই এইবাৰো অলিম্পিক পেৰিছ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিছে আমি পিতৃ মাতৃ হিচাপে যথেষ্ট গৌৰৱান্বিত আৰু আমি আশা কৰোঁ অসমবাসীয়ে সকলোৱে আশা কৰে তাই এইবাৰো ভাল এটা পাৰফৰ্মেঞ্চ দেখুৱাই এটা আৰু অসমৰ কাৰণে বা দেশৰ কাৰণে বা অসম আমাৰ ভাৰতৰ কাৰণে এটা গৌৰৱ কঢ়িয়াই আনিব পৰা এটা পৰিৱেশ সৃষ্টি কৰে হয় এয়া আছিল পিতৃ মাতৃৰ সৈতে কিছু কথা পাতিবলৈ বিচাৰিম মাতৃৰ পৰা জানিবলৈ বিচাৰিম আপোনাৰ সন্তান কন্যা ভাৰতৰ গৌৰৱ আমাৰ গৌৰৱ পুনৰবাৰ অলিম্পিকত যুঁজ দিবলৈ সাজু হৈছে কি ক'ব প্ৰথমতে লাভলীনাক উদ্দেশ্যি দেশবাসীক উদ্দেশ্যি কি ক'ব মাতৃ হিচাপে তাই যেনেকৈ আগবাঢ়ি গৈছে যি তাইৰ সপোন প্ৰধান হ'ল তাই গ'ল্ড মেডেল কৰি অনা কিন্তু আশীৰ্বাদ কৰোঁ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ ভগৱানৰ ওচৰত যাতে তাইৰ মনোবাঞ্ছা পূৰ্ণ হয় আৰু অসমবাসীক কওঁ সকলোকে কওঁ দেশবাসীক কওঁ যাতে সকলোৱে আশীৰ্বাদ কৰে তাই আশা পূৰণ কৰে আৰু আমাৰ অসম তথা ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিব পাৰে সেইটো আমি